Hello everyone, মই আজি বনাবলৈ লৈছো পাতা শাকৰ খাৰ আৰু সেইকাৰণে মই পাতা শাক বুটলিবলৈ গৈ আছো আৰু আমাৰ পথাৰত কি সবজি হৈছে মই আপোনালোকক দেখুৱাইছো এয়া চাওক পাতা শাক এইখিনি হৈছে ডাঙা ৰঙালাও সৰু এটা ধৰিছে এয়া চাওক এইফালে কাইছা কচু কেইটা এতিয়ালৈকে সৰু সৰুৱে আছে মাকৈ এয়া চাওক আৰু মই আজি তুলিবলৈ আহিছো পাতা শাক এয়া চাওক আৰু মই এইখিনি পাতা শাক তুলি আনিলো এতিয়া মই এইখিনি ধুই লম আৰু মই মৰা পাতখিনি ধুই আনিলো এয়া চাওক আৰু এতিয়া মই মৰা পাতৰ আগ কেইটা গিঠো বান্ধি লম মই এনেকে গিঠো বান্ধি লম এয়া চাওক ইয়াতে বেছি আছে কাৰণে মই এনেকে চিঙি লম আৰু দুখন পাত এনেকে দি মই বান্ধি লম এসা আৰু মই পাতাখিনি এনেকে গাঠি বান্ধি ললো এয়া চাওক এইখিনি যেহেতু আগতে ধুইছো এতিয়া আৰু মই এইখিনি নুধুম আৰু ইফালে মই এটা নহৰু এনেকে লৈ লৈছো আৰু ইয়াতে লৈছো কেইটামান কেঁচা জলকীয়া দুফাল কৰি লৈছো আৰু এইফালে মই কেৰাহী গৰম দি দিছো মই প্ৰথমতে কেৰাহীত এক বাটি পানী এড কৰিছো আৰু এইখিনি কলপুলি কলৰ খাৰ ঘৰতে বনোৱা আধা বাটিতকৈও কম মই এড কৰিছো আৰু এতিয়া মই পাতাখিনি দিছো পৰিমাণ অনুসৰি এড কৰিছো নিমখ মই 1 চামুচ এড কৰিছো নহৰু আৰু কেঁচা জলকীয়াখিনি দিছো আৰু গেছটো লো ফ্লেমত দি মই ঢাকনি দি দিছো 1 মিনিটৰ কাৰণে পাতাখিনি এতিয়া মই সিজিবলৈ দিছো 1 মিনিটৰ কাৰণে আৰু এতিয়া মই 1 মিনিট পিছত ঢাকনিখন তুলি লৈছো আৰু মই 1 চামুচতকৈ কম লৈছো মই চাউলৰ গুৰি আৰু চাউলৰ গুৰিখিনি মই পানীৰে গুলি এড কৰিম মই আজি কেইবাদিনৰ পৰা ভিডিও দিব পৰা নাছিলো অসুবিধা আছিল আৰু এতিয়া মই চাউলৰ গুৰিখিনি পানীৰে গুলি লৈ এড কৰিছো চাউলৰ গুৰিখিনি দিলে অলপ ঘন হৈ আহিব খাবলৈ ধুনীয়া হ'ব মই অলপ জলকীয়াখিনি এনেকে খুন্তিৰে হেঁচি দিম হেঁচি ভাঙি দিম নহৰুখিনিও ঠিক একেদৰে হেঁচি ভাঙি দিম
আৰু চাউলৰ গুড়িখিনি এড কৰাৰ পিছত মই আৰু অলপ আধা মিনিট টাইম লাৰি চাৰি গেছটো বন্ধ কৰি দিম। আৰু হৈ গ'ল আজি মোৰ পাতা শাকৰ খাৰ। এয়া চাওক, মই এখন প্লেটত পৰিৱেশন কৰি দেখুৱাইছোঁ। এয়া চাওক। So friends, আজি মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।